ইতিমধ্যে আমি সকলোৱে জানো, গোটেই অসমবাসী ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে গম পায় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এটা ঘোষণা কৰিছিলে যে গৌৰৱ গগৈ যে পাকিস্তানৰ লগত যে সম্পৰ্ক আছে, সেই সম্পৰ্কখিনি আমি অতি সোনকালে আমি উদঙাই দিম। আৰু ইতিমধ্যে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছতে যি অসম চৰকাৰৰ দ্বাৰা গঠিত যি SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এটা গঠন কৰি দিছিলে, আৰু সেই স্পেচিয়েল টিমৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট অনুযায়ী গৌৰৱ গগৈৰ যে পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কখিনি ইতিমধ্যে প্ৰতীয়মান হৈছে, প্ৰায়খিনি প্ৰতীয়মান হৈছে। কাৰণ গৌৰৱ গগৈ যেতিয়া 2014 আগতে যেতিয়া তেখেতে পাকিস্তান ভ্ৰমণ কৰিছিল, আৰু এই ভ্ৰমণকালত তেখেতে 4 দিনৰ ভিতৰতে এখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ যোৱাৰ কাৰণে তেখেতে ভিছা লাভ কৰিছিল। গতিকে এই ভিছা লাভ কৰা যি পাকিস্তান প্ৰীতিত পাকিস্তানৰ যিখিনি উচ্চপদস্থ যিখিনি বিষয় আছে বা তেখেতসকলৰ যি চৰকাৰী যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ ভিতৰত পাকিস্তানৰ নাগৰিক এগৰাকী ইমান সোনকালে ভিছা নাপায়। তাৰ ক্ষেত্ৰত গৌৰৱ গগৈ কিয় পালে, এই এটা প্ৰশ্ন তেখেতে উত্তৰ দিব লাগিব। অসমৰ ৰাইজক দিব লাগিব, ভাৰতবৰ্ষৰ ৰাইজক দিব লাগিব। লগতে গৌৰৱ গগৈ যি পত্নী 2011 চনৰ পৰা তাত এটা NGOত চাকৰি কৰি আছে, সেই গৌৰৱ গগৈৰ পত্নীগৰাকীয়ে কিন্তু তেওঁ দৰমহাত যিগৰাকী আমাৰ যি NGOটোৰ যি প্ৰবন্ধক, সেই প্ৰবন্ধকগৰাকীতকৈ তেওঁ 5 গুণ বেছি দৰমহা লাভ কৰে। দৰমহা লাভ কৰাৰ আঁৰত কি ঘটনা আছে, আঁৰৰ কাহিনী কি, এই গোটেইখিনি কথা কিন্তু গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন যি কথা আছে, এই কথা প্ৰতীয়মান হয় যে গৌৰৱ গগৈ যে পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে, সেই কথা একেবাৰে সত্য। আৰু সেই সত্য কথাখিনি SITৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট ইতিমধ্যে যথেষ্ট এটা পৰিষ্কাৰ হৈ পৰিছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেই কথাখিনি আজি সংবাদ মেলযোগে আপোনালোকক সকলোকে জনাইছে। আৰু আমিও এই সংবাদৰ পিছতেই আমি হয়তো এটা দুবিধাত আছিলোঁ, আমি সন্দেহত আছিলোঁ যে কথাখিনি সত্যতা সঁচা হয় নে নহয়। কিন্তু আজি যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া SIT গোটেই ৰিপৰ্টৰ ওপৰত যিখিনি সংবাদ মেলৰ জৰিয়তে যিখিনি ভাষ্য দিলে, তাৰ পৰা আমিও আচৰিত হৈ গৈছোঁ, অসমৰ ৰাইজে আচৰিত হৈছোঁ যে অসম পাকিস্তানৰ লগত এটা সম্পৰ্ক থকা ব্যক্তি এগৰাকীয়ে কেনেকৈ এটা ৰাজনৈতিক দলৰ সৰ্বভাৰতীয় দল এটাৰ অসম প্ৰদেশৰ সভাপতি হৈ থাকিব পাৰে। আমি আচৰিত হৈ গৈছোঁ, আমি ধিক্কাৰ দিছোঁ, কংগ্ৰেছ দলকো ধিক্কাৰ দিছোঁ, আমি গৌৰৱ গগৈ ধিক্কাৰ দিছোঁ। অতি সোনকালে কংগ্ৰেছ দলে তেখেতে বৰখাস্ত কৰিব লাগে আৰু আৰক্ষী প্ৰশাসনে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে এই কথা কাৰণে আমি আজি ইয়াত সকলোৱে সমবেত হৈ বঙাইগাঁওবাসী ৰাইজ, বঙাইগাঁৱৰ দলীয় কাৰ্যকৰ্তাসকল, আমাৰ বিভিন্ন শুভাকাংক্ষী ৰাইজ সকলোৱে মিলি আমি এটা দাবী জনাইছোঁ, আমি প্ৰতিবাদ কৰিছোঁ গৌৰৱ গগৈৰ ওপৰত। কংগ্ৰেছ দলক আমি ধিক্কাৰ দিছোঁ, এনেকুৱা এজন ব্যক্তিক তেখেতসকলে সভাপতিৰ দৰে পদত তেখেতসকলে ৰাখিছে। গতিকে আমি সকলোৱে আজি ধিক্কাৰ দিছোঁ এই স্থানৰ পৰা। তাৰ কাৰণে এতিয়া সমবেত কণ্ঠেৰে আমি এই কথা প্ৰতিবাদ জনাইছোঁ। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এতিয়ালৈকে তেখেতৰ পত্নীৰ পৰা আৰম্ভ কৰি তেখেতসকলে ভাৰতীয় নাগৰিকত্ব লোৱা নাই। তাৰ আৰু কি কাহিনী থাকিবলৈ, এই কথাখিনি গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব। গতিকে এইখিনি কথা আছিলে, আমি আজি প্ৰতিবাদ কৰিছোঁ এই সমস্যাৰে। আমি হাজাৰ হাজাৰ ৰাইজ এটা সমবেত হৈ আমি এই কথাখিনি প্ৰতিবাদ কৰিছোঁ।